নমস্কাৰ বইল বনাবলৈ লৈছোঁ কিবা কিবি সেয়েহে একেবাৰে কেৰাহীটোতকে আৰম্ভ কৰি দেখুৱাব বিচাৰিছোঁ। ইয়াত আছে ভোল, কঁঠাল গুটি, গোটা গোটা নহৰু, জলকীয়া, অকণমান হালধি, নিমখ। মাজে মাজে আমাৰ পেটটোক আমি বা লিভাৰটোক ৰেষ্ট দিব লাগে নহয়নে? মাজে মাজে লঘোণ দিয়া হয় বাৰু। যি কি নহওক আজি সম্পূৰ্ণ বইল। কালি মাছ পুঠি ঢেৰ খোৱা হ'ল, সেয়েহে এয়া বনাবলৈ আৰম্ভ কৰিছোঁ। লগতে অকণমানি এটা ব্লগো লৈ আহিছোঁ আপোনালোকৰ বাবে। এনেধৰণে বইল খায়নে বাৰু চাওকচোন। নহৰু, জলকীয়া, কঁঠাল গুটি, ভোল, অকণমান পানী দিছোঁ, ঢাকন দিছোঁ। আলু পিটিকা বনাই আছোঁ দেই। এইফালে জলকীয়া আৰু আদা, এইফালে এইয়া হাতেৰেতো চুব নোৱাৰি, খাবলৈও বেয়া লাগিব, লগতে গোন্ধাই যাব। সেয়েহে এনেধৰণে বনাইছোঁ। ভোল চব্জি বৰাবৰ উতলি আছে। সেয়া চাওক, কঁঠালগুটি প্ৰায় সিজিয়ে গ'ল। কঁঠালগুটিখিনি বহুত ধুনীয়া, মানে পটককৈ সিজে। এয়া নমাবলৈ হৈছে। এয়া আলু পিটিকা ৰেডি। এয়া কাষ্টমাৰ বাবেহে দেই, বইলখিনিহে আমি খাম। বাকী কাষ্টমাৰ বাবে এইফালে মটৰ বইল কৰা হৈছে, আনফালে আলু কাটি থোৱা হৈছে। এয়া নিৰামিষ চব্জি এখন, এইফালে দালি, মানে মাখি আহিছেও, এইফালে কুন্দুলি ভাজি, এয়া আলু ভুজিয়া বনাব মানে, সেয়েহে কাটি থৈছে। বাকী কাঁহী বাতি ভাত সকলোখিনি দেখুৱাই দিছোঁ। সকলো বনাই ৰেডি। এয়া এতিয়া ৰঙালাও আগ মই ভাজিবলৈ লৈছোঁ। অকণমান আৰু কাঁহী কাষত দিম আৰু কাষ্টমাৰক। এয়া আমাৰ বইল চব্জি ৰেডি। এইফালে এতিয়া গজা বনাবলৈ লৈছে। এয়া ইতিমধ্যে গজা হৈ গ'ল। আনফালে উতলি আছে। এয়া চাওকচোন, খুৰমা হোটেলৰ দেই। এইফালে আমাৰ বৰুদাই মনে মনে বহি এয়া পিঁয়াজ গুচাই আছে। আৰু এটা জহনি মৰা 3 মাহৰ মূৰত ওলাইছে। এয়া ই 2-3 মাহমান কাম কৰিলে, কৰি পেলাই দেৰগাঁৱত কিবাকিবি কৰিবলৈ গৈছিলে। সি কিবাকিবি বকি আছে, ময়ো কিবাকিবি বকি আছিলোঁ, সেয়েহে মিউট কৰি দিলোঁ। আজি ব্লগটো চাই কেনে লাগিলে জনাব। আকৌ লগ পাম।